ডিমৌ বিদ্যালয়ত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা। বিদ্যালয়ৰ ৬ গৰাকীকৈ ছাত্ৰী অচেতন হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে। ডিমৌ উপনগৰৰ ভীমপুৱা হাইস্কুলত এই চিন্তাজনক ঘটনাটো সংঘটিত হৈছে। বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে হঠাৎ নৱম শ্ৰেণীৰ ছাত্ৰী ৬ গৰাকীকৈ অসুস্থ হৈ অচেতন হৈ পৰে আৰু ঘটনাটোৱে বিদ্যালয়ৰ অভিভাৱক ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰে। অচেতন হোৱা ছাত্ৰীসকলক স্থানীয় ৰাইজ আৰু শিক্ষকসকলৰ তৎপৰতাত প্ৰাথমিকভাৱে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁলোকক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। কিন্তু ছাত্ৰীসকলে হঠাৎ অসুস্থ হৈ পৰিল সেই কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই অনাকাংক্ষিত ঘটনাটোৱে বিদ্যালয়ৰ পৰিৱেশত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে অভিভাৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আগতো আপোনালোকে তেনেকৈ কৰি দিছে, তুমি যি ইচ্ছা তাকে কৈ দিয়াচোন। আমাৰ আগত বকিন থাকিবা, তুমি তাত কোৱা। আপুনিহে কৈছে মোক তাত কোৱা। হয় মানে বেহুচ হৈ যায় আৰু চিঞৰি কান্দি থাকে। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই ইমানে এমাহি কৰিছে যে ন্যূনতম প্ৰাথমিক চিকিৎসাৰ কাৰণে ওচৰত থকা আমাৰ গ্ৰাম্য ৰাইচাৰী মডেল হস্পিটেললৈ আনিবলৈ তাহাঁতৰ সামৰ্থ্য নাই, নকৰে তেওঁলোকে। এতিয়া ষ্টুডেণ্টবিলাকে তেখেতসকলক হস্পিটেল নিবলৈ তেখেতসকলে ঘৰলৈহে যাবলৈ পঠিয়ায়, কিন্তু ঘৰলৈ থ'বলৈও মানে কোনো সুবিধা নিদিয়ে। কিন্তু আজি হঠাতে আমি ই ৰিক্সা গাড়ী চাৰি লৈ মেলি গম পাই আমি গাৰ্জেনসকলে লৈ আহি আজি মডেল হস্পিটেলত ভৰ্তি কৰাইছোঁ আৰু জয়সাগৰ আমাৰ অসম মেডিকেল হস্পিটেললৈ ৰেফাৰ কৰি দিছে। এতিয়া আমি এম্বুলেঞ্চ লৈ তালৈ নিব লাগিব। কিন্তু আজি আপোনালোকে দেখিছে নিশ্চয় আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ এজনো মানুহ নাই, এজনো শিক্ষকো এতিয়ালৈকে উপস্থিত হোৱা নাই, য'ত নেকি 6জনীকৈ ছোৱালী মূৰ্চা হৈছে ল'ৰা ছোৱালীবিলাকৰ। চাহেদি একো ৰিক্সো নলয়, হস্পিটেললৈ নিবলৈ ক'লে ঘৰলৈ পঠিয়াই দিয়ে। কেইজনৰ হৈছে এতিয়া? 6জনৰ হৈছে। ছোৱালী নেকি? ছোৱালীয়ে হয়, ল'ৰা নহয়। আমাৰ 9 ক্লাছৰে হয়। কেনেকুৱা কয়? আজি হৈছে নে আগতো হয়? কোন স্কুলত? কোন ক্লাছ? 9। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ ডেইলি আছাম।